Hello friends, welcome back to my YouTube channel. So বন্ধুসকল আজি আমি বহুত দিনৰ পাছত আহিছো নতুন এটা ভিডিও লৈ য'ত আমি আলোচনা কৰিম ইঞ্জিনিয়াৰিং মেটেৰিয়েলছৰ এটা ইম্পৰ্টেন্ট টপিক প্ৰপাৰ্টিজ অফ মেটেলছ। সো ইয়াৰ ওপৰত আমাৰ অসমত যিখিনি APSC JEE এক্সাম হয় তাতে ইয়াৰ পৰা এটা নহয় এটা কোশ্চেন আহিয়ে থাকে। সো বন্ধুসকল আহক আমি সময় নষ্ট নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। So properties of metals metals কিছুমান properties আছে যেনেকুৱা এক নম্বৰত আমি ল'ব পাৰো strength 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 is the ability of a material to resist the externally applied force without breaking means কি strength to হল এনেকুৱা এটা properties যেতিয়া বাহিৰৰ পৰা আমি মেটেল এটাৰ ওপৰত externally force apply কৰো যাতে মেটেলটো without break বাহিৰৰ পৰা যেটো এপ্লাই হোৱা externally force হেতু absorb কৰিব পাৰে তাকে আমি কি strength বুলি কোৱা হয়। দুই নম্বৰ properties টো হল stiffness 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 ability of a material to resist deformation under stress means কি stiffness to হল মেটেলৰ এনেকুৱা এটা property যেতিয়া মেটেল এটাৰ ওপৰত stress দিয়া হয় যাতে deformation নহয় তাৰ কাৰণে কি হি resist কৰে যিটোৱে কি কৰে যেতিয়া মেটেৰিয়েলছৰ ওপৰত আমি ফোৰ্স এপ্লাই কৰো দেন কি হয় মেটেৰিয়েলটো ডিফৰ্ম হয় আৰু যেতিয়া আমি ফোৰ্সটো এৰি দিও তেতিয়া কি হয় ই আগৰ অৱস্থালৈ ঘূৰি আহে এইটো হল কি ইলাস্টিসিটি অফ এ মেটেৰিয়েল। 4 নম্বৰ প্ৰপাৰ্টিটো হল প্লাস্টিসিটি PLASTICITY প্লাস্টিসিটিটো কি হয় যেতিয়া কি হয় আমি মেটেল এটাৰ ওপৰত ফোৰ্স এপ্লাই কৰো কি হয় তেতিয়া ই আগৰ অৱস্থালৈ ঘূৰি নাহে ইটস cannot retain its original position then কি হয় এটো প্লাস্টিসিটি বুলি কোৱা হয়। ডাক্টিলিটি হল এনেকুৱা এটা প্ৰপাৰ্টি য'ত আমি কি কৰিব পাৰি যে মেটেল এটাৰ ওপৰত টেনসাইল ফোৰ্স এপ্লাই কৰিলে ইয়াক আমি ওয়্যাৰ লৈকে কনভাৰ্ট কৰিব পাৰি মিন্স যেতিয়া আমি তামৰ তার এটা টানো তামৰ এটা প্লেটক আমি কি ওয়্যাৰ লৈকে কনভাৰ্ট কৰি ওয়্যাৰ বনাও তো হেতু হল তাত মানে কি ডাক্টাইল ফোৰ্সটো ডাক্টাইল প্ৰপাৰ্টিটো থাকে যাৰ কাৰণে আমি তামৰ প্লেট এটাক তার লৈকে কনভাৰ্ট কৰিব পাৰো। নেক্সট প্ৰপাৰ্টিটো হল malleability malleability is the property of a metal to be drawn into to be rolled or hammered into thin sheets means কি হয় malleability হল এনেকুৱা এটা property যেতিয়া আমি মেটেলছৰ ওপৰত বেছি কৈ হ্যামাৰিং কৰো বা রোল কৰি কি কেনে হয় এটা thin sheets বনোৱা হয় তো তাকে কি বুলি কোৱা হয় malleability বুলি কোৱা হয়। নেক্সট প্ৰপাৰ্টিটো হল আমাৰ brittleness brittleness to হল এনেকুৱা এটা property ই কি হয় ডাক্টিলিটিৰ অপোজিট হয় মিন্স কি হয় আমি কি পালো ডাক্টিলিটিত কি হয় মেটেল এটাক আমি কি কৰিব পাৰো ওয়্যাৰ লৈকে কনভাৰ্ট কৰো মিন্স কি হয় এটো আমি যেতিয়া ডাক্টিলিটিৰ ওপৰত টেনসাইল ফোৰ্স এপ্লাই কৰো ই কি হয় ওয়্যাৰ হৈ যায় মিন্স ই দীঘল হৈ যায় বাট কি হয় ব্ৰিটেলনেছত কি হ'ব যেতিয়া আমি মেটেল এটাৰ ব্ৰিটেলনেছ প্ৰপাৰ্টিটো হল এনেকুৱা যেতিয়া আমি মেটেৰিয়েল এটাৰ ওপৰত ফোৰ্স এপ্লাই কৰিম ই কি হয় ই দীঘল নহয় বা চেপেটা নহয় ই কি হ'ব ইয়াৰ ওপৰত আমি ফোৰ্স এপ্লাই কৰোতে কি হয় ই লাগিলে ভাঙি যাব তথাপি কি ই দীঘল বা চেপেটা নহব সো এনেকুৱা হল property brittleness to it is the property of a material opposite to ductility it is the property breaking of a material with little permanent distortion. Next property to hold toughness so toughness is the property of a material to resist fracture due to high impact load মানে যেতিয়া মেটেলস এটাৰ ওপৰত হাই ইম্প্যাক্ট লোড পৰে তথাপি কি কৰে হি ৰেজিস্ট কৰে ফ্র্যাকচাৰ নহয় যাতে ফ্র্যাকচাৰ নহয় সো ইয়াকে টাফনেস বুলি কোৱা হয়। সো নেক্সট প্ৰপাৰ্টি হল হাৰ্ডনেস
হাৰ্ডনেছটো হ'ল এনেকুৱা এটা প্ৰপাৰ্টি যেতিয়া আমি এটা মেটেলক আৰু এটা মেটেৰিয়েলে কাটিব পাৰি তেতিয়া কি হ'ব তাৰ হাৰ্ডনেছটো বেছি হোৱা বুলি আমি কওঁ তো হাৰ্ডনেছটো হ'ল এনেকুৱা এটা প্ৰপাৰ্টি যেতিয়া এটা মেটেলছে আৰু এটা মেটেলছক কাটিব পৰা যিটো এবিলিটি থাকে তাকে কি হাৰ্ডনেছ বুলি কোৱা হয় সকল মই জাস্ট তোমালোকক প্ৰপাৰ্টিজ অফ মেটেৰিয়েলছখিনি বুজাবলৈ চেষ্টা কৰিছোঁ মই ইয়াত ডেফিনেশ্যন লিখি দিয়া নাই কাৰণ যদি সেইবিলাক লিখিলোঁ হয় তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'লে হয় আপোনালোকে আমাৰ চেনেলত নতুন হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব যাতে আমি মটিভেট হওঁ এণ্ড দেন আৰু নতুন নতুন টপিকছৰ ওপৰত ভিডিঅ' আনিব পাৰোঁ চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'